নমস্কাৰ আজি ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আপুনি যদি এগৰাকী অংগনবাড়ী কৰ্মী বা সহায়িকা তেন্তে এইটো ভিডিঅ' আপোনাৰ বাবে আজিৰ ভিডিঅ'টোৰ জৰিয়তে আমি কথা পাতিম অসমত অংগনবাড়ীৰ মাননি বা দৰমহা কিয় বৃদ্ধি হোৱা নাই ইতিমধ্যে গুজৰাটৰ হাইকোৰ্টে ডিক্লেয়াৰ কৰিছে যে গুজৰাটত কৰ্মীয়ে এতিয়াৰ পৰা পাব ২৪,৮০০ টকা আৰু সহায়িকাই পাব ২০,৩০০ টকা চাওক আপোনালোকক মই বনাই কোৱা নাই কথাটো ইয়াতে আপোনালোকে চাব পাৰে মই গুগলত উলিয়াইছো সেপ্টেম্বৰ 2025 অংগনবাড়ী অনাৰিনিয়াম বাই ষ্টেট ইয়াতে আমাৰ ভাৰতবৰ্ষত যিমান ৰাজ্য আছে গোটেইবোৰৰ লিষ্ট ইয়াতে ওলাই গৈছে প্ৰথম অসম ওলাইছে বিহাৰ গুজৰাট আপোনালোকে ইয়াতে চাব পাৰে The Gujarat High Court in August 2025 significantly increased the minimum wage of for Anganwadi staff ইয়াতে চাব পাৰে AWW মানে workersৰ কথা কৈছে 24,800 আৰু অংগনবাড়ী হেল্পাৰৰ কথা কৈছে ইয়াতে 2 নম্বৰত ইয়াতে আপোনালোকে চাব পাৰে 20,300 টকা এতিয়া চাওক এই গোটেইবোৰ আপোনালোকে চাব পাৰে কেৰালা মধ্যপ্ৰদেশ মেঘালয় ওড়িশা তেলেংগানা গোটেইবোৰ ষ্টেট বা ৰাজ্যৰ যিমান মাননি আছে বা দৰমহা আছে হেতু ইয়াতে দিয়া আছে আপোনালোকে চাব পাৰিব মই লিংক দি দিম ডেসক্ৰিপচনত ইয়াতে আপোনালোকে ভাবিছে চাগে যে মই গুজৰাটৰ কথা কিয় কৈ আছো তাৰ বিষয়ে মই আহিম আপোনালোকক তাৰ আগতে মই এটা কথা জনাই লওঁ যে অংগনবাড়ী বা ICDS চাকৰিটো হৈছে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ হয় সেইটো কথা সকলোৱে নিশ্চয় গম পায় আৰু চেন্ট্ৰেল গভৰ্ণমেণ্টে সকলো ৰাজ্যলৈকে টকাবোৰ সমানে ডিস্ট্ৰিবিউট কৰে মানে সমান টকা এলোকেট কৰে আপোনাৰ অসমত হওক বা গুজৰাটত মেঘালয়ত সমান টকা সকলো ষ্টেটলৈকে পঠিয়ায় তাৰ পাছতো ষ্টেটৰ মানে আমাৰ যিমানবোৰ ৰাজ্য আছে ৰাজ্যবোৰত চেলাৰীবোৰ বা দৰমহাবোৰ কিয় সমান নহয় তাৰ ওপৰত আমি এই ভিডিঅ'টোত আলোচনা কৰিম এতিয়া আমি কথা পাতিম চেন্ট্ৰেল গভৰ্ণমেণ্টে অসমলৈ কিমান টকা দিয়ে অংগনবাড়ী কৰ্মী সহায়িকা আৰু মিনি অংগনবাড়ী ৱৰ্কাৰৰ মানে বা কৰ্মীলৈ চাওক চেন্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা দিয়ে অংগনবাড়ী কৰ্মীক 4,500 টকা আৰু মিনি কেন্দ্ৰৰ যোনটো অংগনবাড়ী কৰ্মী তাক দিয়ে 3,500 টকা আৰু অংগনবাড়ী হেল্পাৰক দিয়ে 2,250 টকা আৰু তাৰ লগতে পাৰফৰ্মেন্স লিংক ইনচেন্টিভ বুলি চেন্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা আহে হেতু টকা 500 টকা কৰ্মীক আৰু 250 টকা হেল্পাৰক দিয়া হয় প্ৰতি মাহে হেতু কথা আপোনালোকে মনত ৰাখিব পাছত আমি ক্যালকুলেশন কৰি উলিয়াম কিমান কি হয় এতিয়া আপুনি চাওক অসম চৰকাৰে অংগনবাড়ী কৰ্মী বা সহায়িকাক প্ৰতি মাহে একচুৱেল কিমান টকা প্ৰদান কৰি আছে তাৰ আমি ক্যালকুলেশন এটা কৰি চাওঁ আমি যদি চাওঁ অসমত কৰ্মীয়ে বৰ্তমান পাই আছে 6,500 টকা আৰু চেন্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা দিয়ে 4,500 প্লাস ইনসেন্টিভ বুলি যোনটো কথা কৈছো মই পাৰফৰ্মেন্স ইনসেন্টিভ বুলি 500 টকা হেতু প্লাস কৰি টোটাল 5,000 চেন্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা আহে আৰু আমাৰ অসম চৰকাৰে দি আছে 6,500 টকা যদি তাৰ পৰা আমি মাইনাস কৰো 5,000 টকা তেন্তে 1,500 টকা নেট অসম চৰকাৰে অংগনবাড়ী কৰ্মীক প্ৰদান কৰি আছে বৰ্তমান সময়ত এতিয়া বৃদ্ধি হোৱাৰ কথা কৈছে অক্টোবৰ মাহৰ পৰা কিন্তু বৰ্তমানলৈকে বৃদ্ধি হোৱা নাই গতিকে আমি এতিয়া যোনটো পাই আছে হেতুৰ ওপৰতে আমি আলোচনা কৰিছো ঠিক তেনেদৰে হেল্পাৰক প্ৰদান কৰে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা 2,250 টকা প্লাস 500 টকা যোনটো ইনসেন্টিভ বুলি কৈছো এই দুটাটো মিলাই 2,750 টকা হেল্পাৰক দি আছে আৰু অসম চৰকাৰে দি আছে 3,250 টকা কিন্তু 3,200 টকা নোহুমাই 3,100 কিবা এটা হুমাই পেনশনৰ কাৰণে কিবা এটা কাটি ৰাখে হেবুৰ বাদ দিওক আমি যিমান দি আছে হেতু কৈছো 3,250 টকা তাৰ পৰা যদি আমি 2,750 টকা মাইনাস কৰো তেন্তে 500 টকা নেট অসম চৰকাৰে দি আছে মানে হেল্পাৰক অনলি 500 টকা অসম চৰকাৰে প্ৰদান কৰি আছে বাকি চেন্ট্ৰেল গভৰ্ণমেণ্টে প্ৰদান কৰি আছে আৰু মিনি কেন্দ্ৰৰ ৱৰ্কাৰ্ছ বা কৰ্মীক প্ৰদান কৰি আছে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা 3,500 টকা প্লাস 500 টকা ইনসেন্টিভ টোটাল 4,000 আৰু অসম চৰকাৰে প্ৰদান কৰি আছে 3,500 টকা মাত্ৰ মাইনাস যদি আমি কৰো 4,000 পৰা 500 টকা মাইনাসে হ'ব মানে অসম চৰকাৰে উলুটা অংগনবাড়ী যোনটো মিনি ৱৰ্কাৰ্ছৰ পৰা 500 টকা উলুটা লয়হে আছে বেছিকে দিয়া নাই ইনসেন্টিভ বা যি বুলিয়ে কওক এতিয়া যদি আমি কথাবোৰ চাওঁ বা এই মই যি ক্যালকুলেশন কৰিলো আপোনালোকে হেতু শুদ্ধ নে অশুদ্ধ বা সঁচানে মিছা হেতু আপোনালোকে গুগলত চাব পাৰিব আপোনালোকক মই লিংক দি দিছো আৰু আপোনালোকক মই নিজে সাৰ্চ কৰি দেখাইছো এটো মই একো নিজে লিখা নাই এটো মই নেটৰ পৰা উলিয়াইছো আৰু এটোৱে একচুৱেল হয় চাওক এতিয়া আমি নকওঁ যে অসমতো গুজৰাটৰ দৰে 20,000 23,000 দিয়ক বুলি কিন্তু অংগনবাড়ী কৰ্মী সহায়িকা চলিব পৰাকৈ মাহেকত যিমান খৰচা থাকে ঘৰৰ বা যিকোনো সমস্যাৰ কাৰণে
চলিব পৰাকৈ কিবা এটা টকা অসম চৰকাৰে দিব লাগে বুলি আমি সকলোৱে ভাবো। চাওক, অসম চৰকাৰে বহুবোৰ আঁচনি উলিয়াই আছে। উদাহৰণস্বৰূপে অৰুণোদয়টো এতিয়া কোৱা মতেতো ছেপ্টেম্বৰ মাহৰ পৰা ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰি আছিলে যে 17 ছেপ্টেম্বৰত যোনদিনাখন আমাৰ প্ৰধানমন্ত্ৰীৰ জন্ম দিৱস বা জন্মদিন, সেইদিনাখনে যোনটো অৰুণোদয় 3.0 আৰম্ভণি কৰিব, তেতিয়া 1500 টকাকৈ দিয়া হ'ব বুলি কৈছে। এতিয়া চাওক, অৰুণোদয় আঁচনিটোৰ জৰিয়তে অসমৰ বহুখিনি দৰিদ্ৰ দুখীয়া পৰিয়ালে টকা পাই আছে, বহুত ভাল কথা। কিন্তু তেখেতলোকে বহি পাই আছে, কিন্তু অংগনবাদী ৱৰ্কাৰ্ছে হওক বা কৰ্মীয়ে হওক ইমান কষ্ট কৰাৰ পাছতো তেখেতলোকৰ উচিত যোনটো মাননি বা দৰমহা পাবলৈ সক্ষম হোৱা নাই। চাওক, ইমানবোৰ প্ৰটেষ্ট চলি আছে অসমৰ অন্যান্য বহুত জেগাত বা ঠাইত। এইটো এটা চৰকাৰে ভাল এটা পদক্ষেপ ল'ব লাগে আৰু এটা ভাল এমাউণ্ট বা এটা ভাল মাননি অংগনবাদী কৰ্মী বা সহায়িকাক প্ৰদান কৰিব লাগে বুলি আমি সকলোৱে চৰকাৰৰ ওপৰত বা চৰকাৰক আমি অলপ হেঁচা দিব লাগে। বহুবোৰ প্লেটফৰ্ম আছে আমি চৰকাৰক তাৰ কথাবোৰৰ বিষয়ে জনাবলৈ। আপোনালোকে ছ'চিয়েল মিডিয়া ইউজ কৰি থাকে, ফেচবুক ইউজ কৰি থাকে, টুইটাৰ আপোনালোকে ইউজ কৰে। টুইটাৰৰ যোগেদি আপোনালোকে টুইট কৰিব পাৰে মুখ্যমন্ত্ৰীক যে এইটো টকা তেখেতলোকৰ বাবে একেবাৰে নগণ্য, গতিকে তেখেতলোকৰ দৰমহাৰ কথাটো আপোনালোকে ভাবিব লাগে বুলি আমি সকলোৱে মুখ্যমন্ত্ৰীক ক'ব লাগে আৰু অসম চৰকাৰক আমি দাবী কৰিব লাগে। গতিকে আজিৰ ভিডিঅ'টো মই ইমানেই ক'লোঁ, আৰু এনেধৰণৰ অংগনবাদী ৰিলেটেড ভিডিঅ' যদি আপোনালোকক প্ৰয়োজন তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকন ক্লিক কৰি ৰাখিব। আৰু ভিডিঅ' যদি ভাল লাগে আপোনালোকে লাইক কৰিবলৈ নাপাহৰিব। আৰু এই ভিডিঅ'টো আপোনালোকে সকলো অংগনবাদী কৰ্মী সহায়িকালৈ আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে গম পায় কথাবোৰ আৰু চৰকাৰক প্ৰশ্ন কৰিব পাৰে। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।